প্ৰাংগণত উপস্থিত সকলো ভাওনা প্ৰেমিক ৰাইজ, এইখন হৰিমন্দিৰ প্ৰাংগণতেই যোৱাকালিৰ পৰাই ভগৱন্ত পুৰুষৰ ভাগৱত পাঠ ব্যাখ্যাৰ লগতে দিনত নাম প্ৰসংগ হৈ যায় আৰু অতি ক্ষিপ্ৰভাৱেই মালাপিন্ধা গাঁৱৰ সকলো কমিটিৰ সদস্য লগতে ৰাইজৰ সহযোগত তাৎক্ষণিকভাৱে এখনি বিপ্লৱ আমোলৰ নাট প্ৰদৰ্শন কৰিব বিচাৰিছিলে। আমি এই নাটভাগীৰ উদ্বোধনী ক্ষেত্ৰত কিঞ্চিত মাত্ৰ আপোনালোকক আভাস দিব খুজিম। হয়তো ইয়াতে ভুল হ'ব পাৰে, আপোনালোকে নিজ মনে সন্তোষ হৈ ক্ষমা কৰিব। প্ৰথমেই গুৰুজনক স্মৰণ কৰিলোঁ। ধ্যানমূলম গুৰু মূৰ্তি, পূজামূলম গুৰু পাদুকা, মন্ত্ৰমূলম গুৰু বৈকম, মুখ্যম মূলম গুৰু কৃপা, তস্मै শ্ৰী গুৰুৱে নমঃ। হৰি ৰাম 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 ৰাম। সৰ্বপ্ৰথমে আমাৰ পৰিচয় দিব খুজিছোঁ। আমি আপোনালোকৰ সকলোৰে পৰিচিত ভাটি চামুৰি গাঁৱৰে আমাৰ নাম শ্ৰী হেমচন্দ্ৰ দাস, বৰ্তমান শিক্ষকতা হিচাপে কৰ্মৰত আছোঁ। এই ভাওনা ভাগ সাতাম পুৰুষে আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে 7 দিন 7 ৰাতি দি ভাওনাৰ অসমত প্ৰচলন চলাই গৈছিল। সেই গুৰুজনাক স্মৰণ কৰিলে আজিও এই ভাওনাক স্মৰণ কৰা হৈছে আৰু ভৱিষ্যতে আমাৰ উঠি অহা নৱপ্ৰজন্মই স্মৰণ কৰিব। আমি আমাৰ সেইজন সকলোৰে পৰম গুৰু শ্ৰী শ্ৰীমন্ত শংকৰদেৱক এষাৰি দুষাৰি স্মৰণ কৰোঁ। শ্ৰীমন্ত শংকৰ সৰ্বগুণ নাকৰ, জাকেৰি নাহি কেউ পাব, তুহারি চরণ রেণু তকতি, বারে করু প্রণাম। ও বারে করু প্রণাম, বারে করু প্রণাম। বারে করু প্রণাম। আমি প্রথমে ভাওনা কিঞ্চিত মাত্ৰ অৰ্থ ব্যাখ্যা কৰিব বিচাৰিছোঁ। ভাওনা ভ মানে হ'ল ভাও ভংগিমা ভক্তি। আকাৰে আদি অন্ত নাই। কাৰণ এই পৃথিৱীত সকলো মনুষ্যই একোজন ভাৱৰীয়া, প্ৰত্যেকে একোটা চৰিত্ৰত ভাও কৰি আহিছে। উ মানে হ'ল উমেশ হ'ল বিষ্ণু, স্বয়ং বিষ্ণুৱে ৰামচন্দ্ৰ তেওঁ কৃষ্ণ। ভগৱন্তৰ যি 24 অৱতাৰ, সকলোবিলাক 51টা অৱতাৰ আৰু সমস্ত জগত ভগৱন্তৰ সৃষ্টি। সেই ভগৱন্তৰ সৃষ্টি আমি সকলো যুৱ সমষ্টিয়ে অভিনয় কৰিছোঁ। আৰু ন মানে হ'ল নাটক, আকাৰ আদি অন্ত নাই।
এই ভাওনা যিসকল সদাশয় ব্যক্তিয়ে ভাও দিব তেওঁলোকৰ প্ৰতিটো চৰিত্ৰত থকা ভাৱৰীয়াৰ প্ৰতিজন দেৱতাই সেই ভাও দৰ্শন কৰিব আহে। যেতিয়া চাব আহে সেই ভাও ওপৰতে যদি তাত যদি কিছু নিয়ম সলনি হয়, মৰ্যাদা সলনি হয়, তেতিয়া কি হয়, সেই যিটো ভাও নাৰদ হওক, কৃষ্ণ হওক, দণ্ডবক্ৰই হওক বা সেই ভাৱৰীয়াত তেওঁলোকে কি হয়, যদি বিকৃতি হয় তেওঁলোকে নমস্কাৰ কৰি আঁতৰি যায়। আৰু এই ভাওনা আমি যেতিয়া দৰ্শন কৰিম, নামঘৰ পুথিত থকা উল্লেখ মতে ইয়াৰ যোগেদি আমি মহাপুণ্য লাভ কৰিব পাৰোঁ। তেতিয়াহে যেতিয়াই প্ৰথমৰ পৰা আমি একান্ত মনে শুনি দৰ্শন কৰি ভাওনা শেষ পৰ্যন্ত আমি দৰ্শন কৰিম, তেতিয়াহে আমাৰ ভাওনাৰ মূল আমি লাভখিনি পাম। আৰু এই ভাওনাৰ যি আমাৰ বিপ্ৰ দামোদৰ আখ্যান, ইয়াৰ যোগেদি সেইজন পৰম গুৰু ভগৱন্ত পুৰুষৰ পৰম ভকত দামোদৰে দৰিদ্ৰতাৰ যোগেদিয়েই ভগৱন্তক ভক্তি কৰি অমৰতত্ত্ব ভগৱন্তৰ সমস্ত পাইছিল। যিহেতু আমাৰ সময় কম, সদাশয় ব্যক্তিসকলে ইতিমধ্যে তেওঁলোকৰ ইয়াৰ পিছৰ সূত্ৰধাৰে ভাৱৰীয়াসকলক উপস্থিত কৰি ৰাখিছে। আজি সময় কম কাৰণে কিছুমাত্ৰ আপোনালোকক এই ভাওনা অতুধনিৰ কিছু ব্যাখ্যা আগবঢ়ালোঁ। সৰ্বশেষত যদি কিছু ভুল হৈছে আপোনালোকে নিজলৈ সন্তোষ ক্ষমা কৰে যেন। সৰ্বশেষত সকলো সৰ্বকাৰ মংগল আৰু সমৃদ্ধিৰ অৰ্থে প্ৰাৰ্থনা জনোৱা হৈছে। সকলো আশীষ কৰিব। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। নমস্কাৰ।